নমস্কাৰ। আজি সকলো মিডিয়া সমাজলৈ ধন্যবাদ আৰু এই শৰ্ট নটিছত সকলোকে অহাৰ বাবে কৃতজ্ঞতা যাচিলো। কাৰণটো হ'ল আপোনালোক সকলোৱে জানে যে কি ঘটি আছে অসমত আৰু ভাৰতত আৰু বাহিৰত, কেনেকুৱা সাইকোলজিকেল এটা ইম্পেক্ট হৈছে আমাৰ মাজত বা ৰাজ্যখনৰ ভিতৰত। তাৰ আগতে মোৰ পৰিচয় হ'ল, মোৰ নাম হৈ গ'ল উত্তম যাদৱ, আম আদমি পাৰ্টি স্পোক পাৰ্চন। আজি পলিটিকেল পাৰ্টি স্পোক পাৰ্চন হিচাপে ইয়াত আহিছো। সকলোৱে মোক জানে, ডেভেলপমেণ্ট ক্ষেত্ৰত মই মাত মাতিছো আৰু কাম কৰি আছো এতিয়াও। আমাৰ মাজত আছে এই শংকৰ দাস, তিনচুকীয়াৰ ভাইচ প্ৰেচিডেণ্ট আম আদমি পাৰ্টি। মই শংকৰ দাক কম যে কিছু তেওঁ কয় যে কিছুদিনৰ আগতে ঘটনা ঘটিল, তাৰ ওপৰত আপুনি কি কয় আৰু আপোনাৰ মতামত। হয়, থেংক ইউ। একচুৱেলি ঘটনাটো এনেকুৱা হৈছে, বাংলাদেশৰ যোনটো ঘটনা হৈছে দীপু চন্দ্ৰ দাসৰ ওপৰত যোনটো ঘাটি হ'ল, তাক যে ফেক্টৰী লোৱা কামৰ পৰা তাক লৈ আনি হ'ল মিছ আণ্ডাৰষ্টেণ্ডিং কাৰণে যোনটো ইছ্যু হ'ল, সেই ইছ্যুবোৰ তাক পুলিচৰ হাতৰ পৰা গঠিয়াই অনাৰ পিছত তাক পাব্লিকে আনি ভিৰৰ মাজত তাক জিন্দা মাৰি আধা মৰা কৰাৰ পিছত তেল দালিকে পেট্ৰল জুই লগালে। এইটো বহুত নিৰ্দলীয় তীব্ৰভাৱে ঘূৰাই দিছো। আৰু এইটোৰ ওপৰত কিন্তু আমাৰ ইণ্ডিয়া গভৰ্ণমেণ্টে এটা একশ্যন ল'ব লাগে। গতিকে এইটো ইণ্টাৰনেশ্যনেল ইছ্যু আমি বেছিকে ক'ব নোৱাৰো, কিন্তু এইটো বহুত বেয়া হৈছে। আমাৰ এই তাত হিন্দু মানুহৰ ওপৰত যিটো অত্যাচাৰ, এইটো আমি সহ্য নকৰো। যেনেকুৱা আমি এজ এ ইণ্ডিয়ান আৰু হিন্দু মানুহৰ ওপৰত যিটো অত্যাচাৰটো আমি একদম সহ্য নকৰো, কোনো পৰীক্ষা সহ্য নকৰো, তীব্ৰভাৱে আমি গণনা দিছোগে। তাৰপিছত যোনটো ইছ্যু, তাৰ ওপৰত আমাৰ ইণ্ডিয়াতো ঢেৰ বাংলাদেশী আছে। ইমানে ক'ব বিচাৰিছো কি চৰকাৰে আইনৰ মতে একশ্যন লওক, আৰু আমি ৰিকুৱেষ্ট কৰিছো সেই একশ্যনটো হ'ব লাগে। যিমান বাংলাদেশী মুছলিম আছে ইয়াত সকলোকে ইয়াৰ পৰা যেনেকুৱা ব্যৱস্থাটো কৰিব লাগে, সেইটো মই এটা তীব্ৰভাৱে ঘোষণা দিছোগে। তাৰপিছত থাকি গ'ল আমাৰ মাজত যোন কাৰ্বি আংলঙত যোন ঘটনা দেখিব গৈছে, দেখা হৈছে এই অলপ দিন আগৰ যোনটো ঘটনা হ'ল, এইটো এটা মিছ আণ্ডাৰষ্টেণ্ডিং এটা ক্ৰিয়েট হৈছে। সেই ক্ৰিয়েট দুই পইচা পাতি চবকে কৈছো, এটা বুজি কিনে আণ্ডাৰষ্টেণ্ডিং কৰি কিনে এটা অসমৰ বিষয়ত এটা ভাল অসম, সেউজীয়া অসমক সঁচাকে সেউজীয়া অসম কৰিব লাগে। গতিকে আমি এই হিংসা বস্তুটোৰ পৰা আমি যেনেকুৱা হিংসা হ'ব নালাগে, আমি আহিংসা হিচাপে আমি কথা বতৰা হিচাপে, আৰু আমি গভৰ্ণমেণ্টে কৈছো, গভৰ্ণমেণ্টে যোন ইয়াত দোষী হয় তদন্ত কৰক, তদন্ত কৰি তাত 100% তদন্ত কৰি তাত সেই শাস্তি দিয়ক। সেইটো আমি দাবী কৰিছোগে, সেইটো হ'ব লাগে। তাৰপিছত থাকি গ'ল আৰু বেলেগ কিবা হ'ল। আজি মোৰ একে অলপ গাটো বেয়া হৈছে, কামৰ সময়ত মিটিঙৰ সময়ত য'তে ত'তে যোৱা হৈছে, দেৰি গুৱাহাটী অহা যোৱা মোৰ অলপ মাতটো বহি গৈছেগে। আৰু বেছি কি ইনফৰমেশ্যন জানকাৰী আপোনাৰ ওচৰত আনিব উত্তম ডাঙৰীয়াক মই ৰিকুৱেষ্ট কৰিছো, তেখেতে আৰু বস্তু আগলৈ লৈ যাওক। থেংক ইউ শংকৰ ডাঙৰীয়া। সকলোৱে জানে যে বাংলাদেশত কি ঘটনা ঘটিছে, আৰু লক্ষ্য কৰিবলগীয়া অলপ মই ডিটেইলত যাম এতিয়া। আপুনি চাব চাৰ্ক আৰু এছিয়া কাণ্ট্ৰি, ওচৰ চবৰ কাণ্ট্ৰিৰ মাজত কি ঘটনা ঘটি আহিছে আৰু আমি অৱগত। এটা সাইকোলজিকেল ৱাৰ হৈ আছে। আমি জানো যে বিভাজন, ডিভাইড এণ্ড ৰুল, বিজেপিয়ে যি এটা সৃষ্টি কৰিছে, বিভাজনৰ ৰাজনীতি, এটা ডাঙৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে। আৰু তীব্ৰ গৰিহণা দিছো, এনেকুৱা হ'ব নালাগে। বাংলাদেশে হওক, কোনো কাণ্ট্ৰি হওক, আমি কণ্ডেম কৰো আৰু তীব্ৰ গৰিহণা দিছো। বা যিহেতু আমি ভাৰত চাৰ্কত এটা ডাঙৰ আমাৰ পদ আৰু কাণ্ট্ৰি হিচাপে আমাৰ চবৰে বেলেগ কাণ্ট্ৰিবোৰে, US হওক, ইউৰোপিয়ান কাণ্ট্ৰিজ হওক, UAE হওক, অৱগত যে আমি চাৰ্ক আৰু এছিয়া কাণ্ট্ৰিজ চবতকে শক্তিশালী দেশ। আমাৰ ইণ্টেলিজেন্স কি কৰি আছে মই ধৰিব নোৱাৰিছো। যে ভাৰত চৰকাৰ যে এনেকুৱা টেন্স এটা চলি আছে, মই এতিয়া কথা কৈ আছো আপোনাৰ জিঅ' পলিটিক্সৰ ওপৰত, যে এনেকুৱা টেন্স চলি আছে। সকলো আমি জানো যে চাইনিজ ইনফ্লুৱেঞ্চ, আইচিছ ভিতৰত সোমাই আমাৰ পৰিস্থিতিৰ ওপৰত এটা এডভান্টেজ ল'ব, যিটো লৈছে। মই ভাবো ইয়াৰ ওপৰত ভাৰত চৰকাৰে ইণ্টেলিজেন্স টিম, মই ভাবো কি বিগেষ্ট ফেইলিয়াৰ, তেওঁ পদক্ষেপ ল'ব লাগিছিলে। আৰু যাতে থাৰ্ড লেভেল সিকিউৰিটি লেয়াৰ এক্টিভেট কৰি দিব লাগিছিলে গোটেই LAC চাইড, যিহেতু আমি LAC এৰিয়াৰ লগত টাচ কৰি আছো। তাৰ বাহিৰে আপুনি চাব যে সৰু সৰু কিছুমান ঘটনা ঘটি আছে এছিয়া কাণ্ট্ৰিত, নেপালত হ'ল, শ্ৰীলংকাত হ'ল আৰু বাংলাদেশত হ'ল। যেনেকুৱা পৰিস্থিতিত গৈ আছে, চেণ্টিমেণ্ট
লগত খেলা নিচিনা হৈ আছে। আমি ভিডিঅ' এটা যেতিয়া চাওঁ, ভিডিঅ' চালে আমাৰ এটা চেণ্টিমেণ্টৰ লগত আমাৰ ছাডেন হিট কৰে আৰু তাত আমি উত্তেজিত হৈ মই এটাই অনুৰোধ কৰিম, যিমান নাগৰিক উত্তেজিত নহব, গভৰ্ণমেণ্ট ইয়াৰ ওপৰত যাতে একশ্যন লয়। আৰু এনেকুৱা ভিডিঅ'বোৰ অহাৰ আগতে মই কম চৰকাৰক যাতে তাৰ আগতে, যিহেতু আমি শক্তিশালী দেশ, আমাৰ হিষ্ট্ৰী আছে, 1972 আমি ভিতৰত সোমাই কিনে বাংলাদেশক পাকিস্তানৰ পৰা ভাঙি কিনে আমি বাংলাদেশ আমি আমাৰ চলজাৰ ইণ্ডিয়ান আৰ্মি গঠন কৰিলো। তাৰ বাহিৰে এনেকুৱা ভিতৰত এটা চলি আছে টেন্স পৰিৱেশ গৈ আছে মাহে 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 মাহে। আমাৰ ইণ্টেলিজেন্স আৰু গভৰ্ণমেণ্টে এটা পদক্ষেপ লোৱাটো দৰকাৰ, যাতে এনেকুৱা গতি নহয় আৰু এনেকুৱা নহয়। তীব্ৰ গৰিহণা দিছো ইউনিচেফো, তেওঁ যেনেকুৱা পলিটিকেল ইনফ্লুৱেঞ্চত এইবোৰ হ'ব দি আছে, আৰু তাৰ ষ্টুডেণ্ট সমাজ এটলিষ্ট কোনো দেশৰে হওক ভাৰতৰ হওক বা বেলেগ দেশৰ হওক, ষ্টুডেণ্ট ছাত্ৰ সমাজ এটা এডুকেটেড, এনেকুৱা হ'ব দিব নালাগে কোনো কাণ্ট্ৰিত। তাৰ বাহিৰে কাৰ্বি আংলঙত এটা ঘটনা ঘটিল, আৰু এই ঘটনাটো এটা লজ্জিত চিটুৱেশ্যন ক্ৰিয়েট কৰিছে আমাৰ মাজত, যে এনেকুৱা হ'ব নালাগিছিল। ভাৰতবৰ্ষ সকলো ভাৰতীয় নাগৰিক মিলিজুলি থকা দৰকাৰ। আৰু মই যেতিয়া লিটিল বিট R&D কৰিলো, R&D কৰাৰ পিছত গম পালো যে PGR আৰু BGR এটা বিবাদ চলি আছিল ইভাকুৱেশ্যনৰ ওপৰত, আৰু হাই কোৰ্টত ষ্টে অৰ্ডাৰ লৈ থোৱা হৈছিল, আৰু গোটেই হাইকোৰ্টৰ কপি মোৰ লগত আছে। তো হাইকোৰ্টত যোনটো কপি ছাবমিট হৈছিল, আৰু তাৰ ওপৰত মই যদি চাব যাওঁ, অট'নমাছ কাউন্সিল এইটো বিগেষ্ট ফেইলিয়াৰ। ষ্টে অৰ্ডাৰ মানে কি, ক'তো মই যেতিয়া চাব যাওঁ, ষ্টে অৰ্ডাৰ 20 জনে পেটিশ্যনাৰ দিছিল, 20 জন ব্যক্তিয়ে পেটিশ্যনাৰ দিছিল, আৰু কৈছে দ্য লাষ্ট চিনিয়ৰ কাউন্সিল অফ দ্য পেটিশ্যনাৰ হেজ সাবমিটেড দ্য ষ্টেণ্ডিং কাউন্সিল অফ দ্য KAAC representing the respondent notes 4 to 7 was informed to listing of the matter today. None of the appear respond. So, June 20 জনে petitioner petition দিছিল আৰু stay order লৈ আহিছিল, আৰু কাউন্সিলে তাৰ ওপৰত প্ৰচিডিং কৰিব লাগিছিল। তেওঁলোকে কৰা নাই, 1.5 বছৰ ওপৰ হৈ গ'ল। আৰু আপুনি যদি চাব, প্ৰটেষ্টাৰে প্ৰটেষ্ট কৰি আছিল, আৰু প্ৰটেষ্ট কৰি থকা সময়ত ৰংঘাৰ আৰু সদস্যসকল এই প্ৰটেষ্টৰ চলি থকাৰ সময়ত ছাডেনলি ৰাতিপুৱা 3টা বজাত গোটেইকেইটা উঠাই যায়, এইটো দৰকাৰ আছিল জানো, আৰু কৈ আছে মেডিকেল ট্ৰিটমেণ্ট। তেওঁলোকে যদি এইটো নকৰিলেহেঁতেন আৰু কাৰ্বি আংলঙত এই ঘটনা নহ'লেহেঁতেন। আমি গম পাই আছো যে সকলো বস্তুৱে উত্তেজিত কৰে। কিবা এটা ভিডিঅ' চালো, আমাৰ হিন্দু ওপৰত অত্যাচাৰ, ভাৰতীয় নাগৰিকৰ ওপৰত অত্যাচাৰ, বা কোনো ব্যক্তি আমাৰ অসমৰ খিলঞ্জীয়াৰ ওপৰত অত্যাচাৰ, এটা মৰম, এটা চেণ্টিমেণ্ট আমাৰ মাজত নিজৰ উত্তেজিত হৈ যায়, আৰু আমি ইউথ ছাডেনলি ইমোচনেল। এই অসম চৰকাৰক কি দৰকাৰ পৰিছিল পুলিচক পঠোৱা আৰু গোটেইকেইটাক লৈ যোৱা ৰাতি 3টা বজাত? আগতীয়াকৈ যিহেতু টক চলি আছিল, কথাৰ মাধ্যমত, সমালোচনাৰ মাধ্যমত কিবা এটা পদক্ষেপ লোৱাৰ দৰকাৰ আছিল। ফাৰ্ষ্ট অফ অল তেওঁলোকে হিয়াৰিং এটেণ্ড কৰা নাই। আমাৰ কি গভৰ্ণমেণ্টৰ লগত এটা ভাল লয়াৰ নাই, সক্ষম লয়াৰ নাই, যোনটো এটেণ্ড কৰে, হাইকোৰ্টত এটেণ্ড কৰে আৰু ইয়াৰ ওপৰত প্ৰচিডিং আগবঢ়ায়। তাৰ বাহিৰে তেওঁলোকক লৈ যোৱাটো উচিত নাছিল। তেওঁলোকক লৈ যোৱাৰ কাৰণে ডিফু মেডিকেল কলেজ আছিল, ওচৰ পাছৰে তেওঁলোকে মেডিকেল ট্ৰিটমেণ্ট দিব পাৰিলে। তাত আজিকালি টেকনলজিৰ মাধ্যমত নানান ধৰণৰ এম্বুলেন্সৰ ফুল ইকুইপ আছে, বিপিৰ পৰা লৈ কিনে ডায়েবেটিছ চেক, নানান ধৰণৰ আমি জেনেৰেল আমি সহায় চাব পাৰোঁ ইকুইপমেণ্টৰ মাধ্যমত। সেইবোৰ কৰিব লাগিছিল না কি গুৱাহাটীত ছাডেনলি লৈ যোৱাৰ কাৰণে এটা ডাঙৰ উত্তেজিত হৈ গ'ল সংগঠনৰ গোটেই মানুহবোৰ। ভাবিলে কি তেওঁলোকৰ লগত কিবা হ'ব আৰু এনেকুৱা ঘটনা ঘটি গ'ল। তাৰ মাজত আকৌ কনচিকুৱেঞ্চেছ থাকে, ৰাইট? চ' সেইটোৰ মাধ্যমত বাহিৰৰ মানুহ আহি বস্তুবোৰ হাইজেক হৈ গ'ল। গ্ৰাউণ্ডত যাই মই বহুত মানুহৰ লগত কথাও কৈছো আৰু গম পালো। চ' মই ভাবো কি ইয়াত বিজেপি ফেলিয়াৰ, যিহেতু তেওঁলোকে যোনটো ৰুল ফলো কৰিছে, আৰু সকলোৱে জানে ইলেকশ্যন আহি আছে, আপোনালোকে ইলেকশ্যন আহি আছে, আপোনালোকৰ কামৰ মাধ্যমত আপুনি যদি ভাল কাম কৰিছে, ডেভেলপমেণ্ট ক্ষেত্ৰত কাম কৰিছে, সেই ডেভেলপমেণ্ট
বেচিছত আপুনি ভোট বিচাৰি যাব না কি আপুনি বিভাজন কৰিব আমাৰ মানুহৰ মাজত। এইটো ডাঙৰ বিভাজন, আৰু এইটো ষ্টেপ লোৱাৰ কাৰণে মই ভাবো কি ডাঙৰ এনেকুৱা ফেচ কৰিলে আমাৰ কাৰ্বি আংলঙৰ ভাই ককাইহঁতে, আৰু তাত যিমান খিলঞ্জীয়া মানুহ আছে গোটেই কষ্ট পালে। তো যাতে এনেকুৱা কাম নকৰে, আপোনালোকৰ যিমান আমি জানো আপুনি ফাণ্ডিঙৰ কথা কৈ থাকে ন, আপোনালোকৰ কি ফাণ্ডিং নাহে? বিনামূলীয়া ফাণ্ডিঙত আপুনি কি চৰকাৰ চলাই আছে আৰু ইলেকশ্যন খেলিব যাব? চ' সকলো জনা মানুহ জানে আপোনালোকক কাম কৰক, ডেভেলপমেণ্ট ক্ষেত্ৰত কাম কৰক। আৰু ইভাকুৱেশ্যন প্ৰচেছ চলি আছিল, আই ডোন্ট থিংক চ' ইয়াত কোনো ফেক্টৰী যে হাইকোৰ্টে মেজিষ্ট্ৰেটে লিখিছে যে আপুনি ইভাকুৱেশ্যন কৰিব নোৱাৰে। আপুনি ইভাকুৱেশ্যন কৰিব পাৰিলেহেঁতেন। চৰকাৰী মাটি কোনো জাতি ধৰ্মৰ মানুহ যদি তাক অকুপাইড কৰি আছে, ইউ ডোন্ট নিড ষ্টে অৰ্ডাৰ, আৰু কোনো ষ্টে অৰ্ডাৰ ফাইল হৈছে সেইটো কেঞ্চেল হৈ যাব, সেইটো কোনো ভেদ নাই। ত' আপোনালোকে ডাইৰেক্ট ইভাকুৱেশ্যন প্ৰচিড কৰিব লাগিছে, না কি ভোট বেংক ক্ৰিয়েট কৰা। আপোনাৰ লিডাৰে তাত যাই কয় আমি মাটি পাট্টা দিম, এইটো দিম। তাত কিছুমান কথা আছে যে PGR BGR আগতে আপুনি চাব কেনেকুৱা ধৰণৰ বস্তু ডিভাইডেড হ'ল, নগাঁও ওচৰত আছিল, সেইবোৰ আছিল। এটা ডাঙৰ ইনভেষ্টিগেশ্যন দৰকাৰ। সকলো বস্তুতে আপুনি ঘটনা হলে SIT টিম গঠন কৰে। ইয়াত এটা SIT টিম গঠন কৰি কিনে আপুনি ছাডেনলি ষ্টেপ ল'ব লাগিছিল। এই ঘটনা নহলেহেঁতেন, SIT টিম আছিল, পুলিচক পঠাব নালাগিছিল। তেওঁলোকৰ যিমান হাংগাৰ ষ্টাইলক ল'ৰাবোৰ, আমাৰ নিজৰ ল'ৰাবোৰ ষ্ট্ৰাইক কৰি আছিল নিজৰ মাটি বাটিৰ কাৰণে, তেওঁলোকক মাতি কিনে কিবা এটা উপায় লৈ আহিব লাগিছিল। সেই মাধ্যমত তেওঁলোকে কিবা এটা পদক্ষেপ ল'ব লাগিছিল, না কি এনেকুৱা ষ্টেপ লৈ এটা চিটুৱেশ্যন বেয়া কৰি দিয়ে গোটেই অসমত। তাৰ বাহিৰে মই ক'ব বিচাৰিছো কি বিজেপি চৰকাৰক তেওঁলোকে প্ৰথম কথা মই জানিব বিচাৰিছো, আপোনালোকে ইভাকুৱেশ্যন কৰি আছে বেছ অন ৰিলিজন কি বেছ অন আপুনি এটা জাতিক টাৰ্গেট কৰি আছে? স্পষ্টীকৰণ দিব লাগে। আপোনাৰ মানে A4 এপেল নে আমাৰ মানে আমাক জানিব লাগিব, নহয় ন? আপুনি কি ভাবে A4, আমি কি ভাবো A4। চ' এনেকুৱা নকৰিব, ডিভাইড এণ্ড ৰুল ফৰ্মুলা ইউজ নকৰিব। ব্ৰিটিছেও কৰি কিনে একো নাপালে, ভাৰতীয় নাগৰিকবোৰে কষ্ট পালে, বহুত মানুহ আমি হেৰুৱালো, অসমৰ ইউথ আৰু বহুত মানুহ ঢুকালে। বাট এটা সমালোচনা মাধ্যমত বহি কিনে সমাধান কৰাটো উচিত, না কি এনেকুৱা পৰিস্থিতি সৃষ্টি কৰাটো উচিত। পৃথিৱীৰ কোনো ঠাইতে ইলিগেল অকুপাইড মানুহ যদি বাস কৰি আছে, ইভাকুৱেশ্যন গভৰ্ণমেণ্টৰ মাটি, কোনো অধিকাৰ নাই কোনো মানুহ তাত বাস কৰা। তো যাতে আপুনি বিভাজনৰ সৃষ্টি নকৰিব। আপুনি অসমৰ বিষয়ে অৱগত, ডেমোগ্ৰাফিক চেঞ্জ কৰে। আপুনি জানে শাক পাচলি খেতি কি কোনে কৰি আছে, ক'ৰ পৰা আহি আছে, মাছৰ বেপাৰী কোন, পাৰ্চেণ্টেজ ৱাইজ আপুনি ক'ব নোৱাৰে কোনোবাত 80% বেংগলী সমাজে মানুহ কৰি আছে, না কি আপুনি 20% এইটো সমাজে কৰি আছে। তো আপুনি যদি পাৰ্চেণ্টেজ চাব, পাৰ্চেণ্টেজ ৱাইজ যদি যাব, মই ৰিচেণ্টলি জুবিন ক্ষেত্ৰতো গৈছিলো। জুবিন ক্ষেত্ৰত মই বেছিভাগে দেখি পালো মিয়া মানুহে কাম কৰা। যিমান ডাঙৰ ডাঙৰ কনষ্ট্ৰাকশ্যন গুৱাহাটীত চলি আছে, মিয়া মানুহে কাম কৰা। আপুনি কথাৰ মাধ্যমতে বিভাজনৰ সৃষ্টি কৰে আৰু নিজৰ মানুহৰ মাজত এটা পৰিস্থিতিৰ সৃষ্টি কৰে, উত্তেজিত কৰি তোলে। ইউ আৰ নট ফলোইং দ্য ল। তো মই কওঁ অনুৰোধ, ডেভেলপমেণ্ট ক্ষেত্ৰত মাত মাতি যি কাম কৰিছে আপুনি 9 বছৰে মানুহক অৱগত কৰক। আপুনি কাম কৰিছে, ভোট বিচাৰি যাওক, না কি এইবোৰ ৰাজনীতি, লেতেৰা ৰাজনীতি বুলি বেড পলিটিক্স এনেকুৱা কৰি কিনে মানুহক উত্তেজিত কৰিব, চিটুৱেশ্যন চেঞ্জ কৰিব, এনেকুৱা যাতে নকৰে। আৰু বস্তুটো স্পষ্টীকৰণ দিব আপুনি কাক কৈ আছে, মিয়া ইজ মুছলিম অৰ হোৱাট। চ' মিয়া শব্দটো আপুনি যেনেকুৱা ইউজ কৰি আছে আৰু এটা বেলেগ ধৰণৰ পৰিস্থিতি যায়। আপুনি স্পষ্টীকৰণ দিব যে ইভাকুৱেশ্যন প্ৰচেছ কি, আৰু সেই ইভাকুৱেশ্যন প্ৰচেছত আপুনি কিমান মানুহক ইভাকুৱেট কৰিলে, আপুনি লেণ্ড ৰেভিনিউ এৰিয়াত ইভাকুৱেশ্যন কৰিলে, না কি আপুনি ৰিয়েলি গভৰ্ণমেণ্ট এৰিয়া আছিল, গভৰ্ণমেণ্টৰ মাটি আছিল, তাত বাস কৰি আছিল মানুহে ইলিগেল ৱেতে অকুপাইড কৰিলে। ইভাকুৱেশ্যন হয়, বাট কোনোৱে জাতি ধৰ্মৰ বেচিছত নকৰে। চ' বিনম্বৰ অনুৰোধ, এনেকুৱা ৰাজনীতি নকৰিব। আপুনি শক্তিশালী মানুহ, আপুনি কি কাম কৰিছে, ভাল কাম কৰিছে, আপোনাৰ ৰাইজে ভোট দিব, ভাল কাম কৰা নাই আপোনাৰ ৰাইজে ভোট নিদিব। এতিয়া যিহেতু আমি তিনিচুকীয়া সমষ্টিত আমি কাম কৰি আছো, আমি মিডিয়া
আহি কিনে কথা বতৰা সেইবোৰতকৈ বিশ্বাস কৰো কি কাম কৰা গ্ৰাউণ্ডত কাম কৰি আহিছিলো। নানান ক্ষেত্ৰত আমি মাত মাতিছো, হেল্থৰ চেক্টৰত হওক, তাৰ বাহিৰে স্কুল ইনফ্ৰাষ্ট্ৰাকচাৰৰ ওপৰত হওক। এই দুটা বস্তু আজিলৈকে মই অসমত উন্নতি দেখা নাই। আপোনালোকে আপোনালোকৰ নাম্বাৰৰ অনুসাৰে 2 নম্বৰ 1 নম্বৰ দি থাকিব পাৰে, বাট সেইবোৰ ফুললি একিউব আছে কি নাই ল'ৰা ছোৱালীবোৰ। আনৰ চাউথ ইণ্ডিয়াত আপুনি যাওক, যদি দেখিব, আপুনি তামিলনাডুত যাওক, আপুনি বেংগলোৰ যাওক, আপুনি কেৰেলাত যাওক, সেনেকুৱা স্কিল অৰিয়েণ্টেড নাৰ্চাৰীৰ পৰা লৈ কিনে টপ ME পৰা লৈ কিনে আপোনাৰ হাই ছেকেণ্ডেৰীলৈকে ল'ৰা ছোৱালীবোৰ একিউব হৈ আছে নেকি স্কিল অৰিয়েণ্টেড। আজিলৈকে মই অসমত এটাও ফৰ্চুন কোম্পানীজ দেখি নাপাওঁ, না IT হাব দেখি পাওঁ। IT হাব কেতিয়া হ'ব? আৰু তিনচুকীয়াতো ৰোড বাহানি ক'তো মই দেখি নাপালো যে আপুনি কিবা কাম এটা কৰিছে। চিণ্ডিকেট চলি আছে, মাৰ্কেট লিডিউ ভায়া তিনচুকীয়া। আপুনি তাক কওক চিণ্ডিকেট কেনেকুৱা বন্ধ কৰিব। তো এই বন্ধবোৰ ওপৰত চিণ্ডিকেটৰ ওপৰত আপুনি পদক্ষেপ লওক। আপুনি জানে কোনে কৰি আছে, কেলে কৰি আছে। কয়লাৰ বন থকাৰ বা বন আছে, তাৰ বাহিৰেও গাড়ী গৈ আছে। কোনে কৰি আছে? হু গেভ দেম পাৰমিশন? য'ত ফ্লাইঅভাৰ দৰকাৰ তিনচুকীয়াত আপুনি ফ্লাইঅভাৰ নবনায়। আপুনি ডিক্টেট কৰি থৈছে 14,000-25,000 মানুহ 7 কিলোমিটাৰ ঘূৰি কিনে যাব লাগে, ইধাৰ মানৱ কল্যাণ ৱে হওক বা আপোনাৰ ৰেল গেট হৈ। মোষ্ট অফ দ্য টাইম ৰেল গেট বন্ধ হৈ থাকে। তো আৰু যিমান আমাৰ হিষ্টৰিকেল মুভমেণ্টছ আছে তাৰ ওপৰত এখন কাম কৰাই নাই, মই দেখাই নাই। আন্ধাৰত গোটেই থাকে, কোনো মানুহ ধৰিব নোৱাৰে কি আছে কি নাই। মেনি ডাৰ্ক জোনছ আছে, তো চিকিউৰিটি নাই, সুৰক্ষিত নাই কোনো মানুহে। ইয়াত লোকেল চুলাই বিক্ৰী কৰি আছে। ড্ৰাগছত আপুনি কি কাম কৰিলে? মিডিয়াৰ ওপৰত আহি কিনে ক'লেই নহ'ব যে মই ড্ৰাগছ ফ্ৰী আছাম হৈ গ'ল নেক্সট উল্টা আছাম ড্ৰাগছত। উত্তৰ পঞ্জাব আছিল, আমি তাত চাওক আপুনি আপে কেনেকুৱা ধুনীয়াভাৱে কাম কৰিলে। আমি কামত বিশ্বাস কৰো, না কি আমি বিভাজন ৰাজনীতি বিশ্বাস কৰো। কাম কৰিছো, ভাল লাগিছে, ভোট দিব। আৰু আমাৰ ইয়াত যিমান দলত মানুহ আছে সকলো শিক্ষিত, ডক্টৰ্ছ, এডভকেটছ, আৰ্মি, কৰ্নেলছ, মেজৰ্ছ। আমি শিক্ষিত মানুহ হৈ কিনে আগবাঢ়ো, আৰু শিক্ষিত আমাৰ সদায় কথা চলে ডেভেলপমেণ্ট ধুনীয়া কেনেকুৱা কৰিব পাৰি অসমখন, সোণৰ অসমখন। যিহেতু মই তিনচুকীয়াৰ বাসিন্দা, তিনচুকীয়াখন কেনেকুৱা আৰু ধুনীয়া কৰা যায়। এটা আইডিয়া আছে, আপুনি দেখি পাব গোটেই যে দুলীয়াজানৰ পৰা লৈ মাতুম চাইড এটাই কভাৰেজ কৰি আছে, ফুল্লি একিউব আইডিয়া, তাৰ ওপৰতে নিয়োগ। আন এটা আইডিয়া মই দেখি নাপাওঁ। যিমান এক্সটাৰ্নেল আপুনি আউটাৰ এৰিয়া দেখিব, যিমান অসমীয়া স্কুলবোৰ চলি আছে, আমাৰ ভাই ককাই আদিবাসী আৰু মিয়া অসমীয়া স্কুল চলি আছে। যিমান সংগঠনৰ ছেক্ৰেটাৰী প্ৰেচিডেণ্ট ডাঙৰ ডাঙৰ মানুহ মই আজিলৈকে দেখা নাই অসমীয়া স্কুল পঢ়ায়। গোটেইকেইটা দেখিছো সিহঁতক গোটেই ইংৰাজী মিডিয়াম স্কুল যায়। ইংৰাজী মিডিয়াম পঠাই দিলে কি সংস্কৃতি থাকিব? না কি আমি এনেকুৱা কৰি দিম আমাৰ স্কুল আহি যিমান আছে সকলোৱে তাতে যোৱা তাতে যাব, ইংৰাজী মিডিয়াম আমাক নালাগে। এনেকুৱা ধৰণৰ আপুনি গোটেই এডুকেশ্যন ষ্ট্ৰাকচাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ কৰিছে জানো? 9 বছৰ কি কৰিছে আপুনি ৰিপ্ৰেজেণ্ট কৰিব লাগিছে। আমি দেখিছিলো, আমি মানুহ অটল বিহাৰী বাজপেয়ী, তেওঁ এজন ব্যক্তি আছিল যোনটো কনষ্ট্ৰাকটিভ ক্ৰিটিচিজমত বিশ্বাস কৰিছিল, অপজিশ্যনৰ লগতো মিলি জুলি কিনে কাম কৰিছিল আৰু ডেভেলপমেণ্ট ক্ষেত্ৰত মাত মাতিছিল আৰু এনেকুৱা কামত বিশ্বাস কৰিছিল। মিলি জুলি সকলোৱে কাম কৰো, হাৰ জিত বেলেগ কথা। বাট আপোনাৰ এই 9 বছৰত যেনেকুৱা চৰকাৰ মোদী ডাঙৰে যি কৰি আছে, কৈ কিবা কাম কৰে কিবা, অসমৰ কাৰণে মই একো দেখা নাই। ঘৰ এটা আপুনি এনেকুৱা শক্তিশালী কৰি দিয়ক, মানুহ বাহিৰত কাম কৰিব যায় যদিও নিজৰ অসমতে থাকে। মই 14 বছৰ বাহিৰত কাম কৰিছো, ইঞ্জিনিয়াৰ। মই যি পঢ়িছো সেই পঢ়াৰ ওপৰত মোৰ ইয়াত বেছ কোনো চাকৰিয়ে নাপালোহেঁতেন। ফৰ্চুন কোম্পানীজ কাম কৰিছো, ইঞ্জিনিয়াৰ। আৰু মই পাৰ্টিক জইন কৰাৰ আগতে মই গোটেই ষ্টেটবোৰ দিল্লী চালো, পাঞ্জাব চালো, মোক ভাল লাগিল। টিভি নানান ধৰণৰ মানুহ নেৰেটিভ ছেট কৰি থাকিব, বাট যেতিয়া মানুহ তাত লৈ যাব তেতিয়া আপুনি দেখি পাব তেওঁলোকে কি ধুনীয়াভাৱে কাম কৰিছে। ইনফ্ৰাষ্ট্ৰাকচাৰ এটা ফ্লাইঅভাৰ কষ্ট কিমান হ'ব পাৰে? নীতিন গাডকাৰী ডাঙৰীয়া কষ্ট ৰিডাকশ্যন কৰিলে টেকনলজি মাধ্যমত। তো আপোনালোকে পইচাবোৰ ইমান টকা পইচা কি কৰিলে? প্ৰতিটো MLA কনষ্টিটুৱেঞ্চি, প্ৰতিটো MLA হওক MP হওক কি কৰিলে পইচাবোৰ?
তিনচুকীয়া ফাণ্ডিং নাহে নেকি? নে তিনচুকীয়াক আপুনি ডাম্পিং বনাই থৈ দিছে ডেভেলপমেণ্ট ক্ষেত্ৰত, কোনো যাতে আগবাঢ়িব নোৱাৰে? ইমান ডাঙৰ পদত থকাৰ বাহিৰে সৰ্বানন্দ সোণোৱাল ডাঙৰে তিনচুকীয়াৰ কাৰণে একো নকৰিলে। যি এই দুটা ৰোড বনাইছে তাকো সৰু কৰি থৈ দিলে, মানুহ যাব নোৱাৰে ভালকে, গাড়ী এটা পাছ কৰিব নোৱাৰে। তো কাম কৰা মানুহে কাম কৰিব, বা আমি কোনো কাম ভাল ধৰণে দেখি নাই পোৱা বিজেপি। চ' মই হয়তো ৰাইজক, তিনচুকীয়া ৰাইজক কম, আপোনালোকে 1250 চাউল আমি আহিলে আমি তাতকে বেছি দিম, বা তাতকে বেছি দিয়াৰ আগত ঘৰটো কেনেকুৱা শক্তিশালী কৰিব পাৰি, এমপ্লয়মেণ্ট, সেইটো ইম্পৰ্টেণ্ট। এনেকুৱা উদ্যম কৰিছিল যাতে ল'ৰা ছোৱালী অসমৰ ভিতৰত থাকি অসমতে কাম কৰিব, আৰু যিমান দৰমহা আৰু যোনটো হাজিৰা এনেকুৱা পাই যাতে সি ছেভিংছো হৈ যায়, ঘৰটো এটা টাইপ কৰি কিনে নিজৰ ঘৰটো চাব পাৰে ভাল ধৰণে। হস্পিটেলৰ ক্ষেত্ৰতো মই দেখা নাই কোনো ধৰণৰ বিল্ডিং আছে, ভাল ডক্টৰ্ছ নাই। এটা টেষ্ট কৰোঁতে টাইম লাগি যায়, মানুহ মৰি যায়। ৰিচেণ্টলি এটা ঘটনা হ'ল য'ত হেমাটলজি ডিপাৰ্টমেণ্টত এডমিট হৈ আছে, ইনভেষ্টিগেশ্যন চলি আছে, পৰীক্ষা কৰা বাহিৰেও চলিলে, আৰু ডিচাৰ্জ দিলে, তাৰপাছত আৰু কিছুদিনৰ পিছত মৰি থাকিল। তাৰ বাহিৰত তেওঁলোকৰ মাটি বাৰী বিক্ৰী কৰিব লাগিলে ট্ৰিটমেণ্টৰ কাৰণে। আয়ুষ্মান ভাৰত আপুনি কয় 5 লাখ টকা, 5 লাখ দি আছে জানো? তাৰ মাজতো পেকেজ আহি পৰিছে, ডাঙৰ ডাঙৰ লাইন থাকিব লাগে 3 ঘণ্টা 2 ঘণ্টা। আপোনালোকে কেতিয়া ইউজ কৰিব? চৰকাৰত আছে তো চৰকাৰত স্মাৰ্ট হৈ কাম কৰিব লাগিব, নহয় জানো? আপোনালোকে বিউৰোক্ৰেটছ আছে, ইউ হায়াৰ বিউৰোক্ৰেটছ, ইউ হায়াৰ এনিবডি, আৰু ডিজাইন কৰক এনেকুৱা যাতে মানুহ কষ্টহীন হৈ পৰে, না কি কষ্ট। গোটেই দিন কাম কৰি আহিব, তাৰপিছত আপোনাৰ লাইনত থাকিব। চ' আৰু নানান ধৰণৰ কথা আছে, বাট আজি মিডিয়া মাধ্যমৰ কথা আছিল কি কাৰ্বি আংলঙলৈ আৰু আমাৰ এই যে ঘটনাটো হৈ গ'ল বাংলাদেশত, তীব্ৰ হৰিয়ানা আমি দিছো, আৰু সকলোকে কম, সকলো সংগঠনক প্ৰতিবাদ কৰক সুন্দৰভাৱে, আৰু যাতে কোনো মানুহ ইয়াত এটা কষ্ট নাপায়। জেণ্টেল ৱে প্ৰটেষ্ট কৰক, ডেমক্ৰেটিক ৱে প্ৰটেষ্ট কৰক বিজেপি চৰকাৰক, আৰু যাতে অৱগত কৰো যাতে তেওঁলোকে কোনো কাম ভাল কৰা নাই। আজি কাৰ্বি আংলঙৰ ঘটনাৰ পিছতো বিজেপি চৰকাৰৰ দুখ মই দিম, কাৰণ কি তেওঁলোকে যদি এনেকুৱা ঘটনা নকৰিলেহেঁতেন, তেওঁলোকে যে হাংকাৰ ষ্ট্ৰাইকৰ প্ৰটেষ্ট কৰি থকা পিচফুল ডেমক্ৰেটিক ৱে, তেওঁলোকক যদি আজি এৰেষ্ট কৰি কিনে মেডিকেলৰ কথা কৈ আছে, তাৰপাছত ফেব্ৰিকেট কৰি কিনে নেগেটিভ ছেট কৰি ৰাতিপুৱা 3টা বজাত, এনেকুৱা নকৰিলেহেঁতেন, কোনো মানুহ এনেকুৱা উত্তেজিত হৈ এনেকুৱা ঘটনা নকৰিলেহেঁতেন। হাউএভাৰ আমি ভাইলেন্সৰ ছাপোৰ্ট নকৰো, আৰু সকলো সংগঠনে কম যে আপুনি কেতিয়াও প্ৰতিবাদ কৰিব, ডেমক্ৰেটিক ৱে প্ৰতিবাদ কৰক, আৰু বিজেপি চৰকাৰক যি মেনিপুলেট বিভাজনৰ সৃষ্টি কৰি আছে তাক যাতে আপোনালোকে মাত মাতক। আমি এনেকুৱা ৰাজনীতি ভাল নাপাওঁ, আৰু এনেকুৱা ৰাজনীতি আমি গঢ়ি নিদিওঁ। আমি এটা জেণ্টেল ৱে পদ্ধতিত কাম কৰা মানুহ, সকলো ৰাজ্যতে কাম কৰি আহিছো, আশাবাদী আগন্তুক কালতো আমি কাম কৰি যাম আৰু মাত মাতি যাম আমি ৰাইজৰ লগত। আৰু যিমান ৰাইজ আছে, যিমান কষ্ট পাই আছে, আপোনালোকে বুজাটো উচিত কি চান্দা 5,000 টকা 2,000 টকা দি দিলেই কাম হৈ নাযায়। ঘৰ এটা চলিবৰ কাৰণে বহুত টকাৰ দৰকাৰ, তাৰ বাহিৰে মেৰামতি আছে, ঘৰ এটা শক্তিশালী কৰে, এমপ্লয়মেণ্ট। বাহিৰত বহুত নানান ল'ৰা ছোৱালী কাম কৰি আছে, আমি এনেকুৱা কৰিব লাগিব য'ত যাতে তেওঁলোকে আমি আনিব পাৰো, অসমত এটা জব দিব পাৰো, আৰু সেইটো বেচিছত যোনটো চেলাৰী ষ্ট্ৰাকচাৰ আছে বাহিৰত, সেইটো লেভেলত আমি দিব পাৰো। স্কিল বেচিছ, স্কিল এতিয়াৰ পৰা কাম কৰিব লাগিব, প্ৰাইমেৰীৰ পৰা এম.ই. পৰা লৈ হাই ছেকেণ্ডেৰীলৈকে আমি ধৰিলে তেতিয়া যাব। এইটো যোনটো এটা টিপিকেল প্ৰচেছ চলি আছে যে হাই ছেকেণ্ডেৰী পাছ কৰিব, তাৰপিছত বা মেট্ৰিক পাছ কৰিব, পাৰ্চেণ্টেজ থাকিব, ITIত এনৰলমেণ্ট কৰিম, ডিজিটেল ইণ্ডিয়া মাধ্যমত। ডিজিটেল ইণ্ডিয়া নামৰ ইণ্ডিয়া বিজেপি মাৰ্কেটিং কৰাত 1 নম্বৰ, আৰু বিজেপি হৈ গ'ল বিজনেছমেন পাৰ্টি। তো ডাঙৰ ডাঙৰ বিজনেছমেন বিজেপিয়ে সহায় কৰে, ডাঙৰ ডাঙৰ বিজনেছমেনৰ কাৰণে ইনফ্ৰাষ্ট্ৰাকচাৰ লৈ আহিব, আৰু ডাঙৰ ডাঙৰ মানুহৰ কাৰণে তেওঁলোকে কাম কৰিব। তেওঁ কেতিয়াও এটা মিডিল ক্লাছ মানুহ গৰিবৰ কাৰণে কেতিয়াও কাম নকৰে। আপুনি দেখি পাই আছে তিনচুকীয়াৰ কণ্ডিশ্যন, কি কাম কৰিছে কৰিবৰ কাৰণে। মুন্সিপাল কি কাম কৰিছে, অল ৱাৰ্ড কমিশনাৰ কি কাম কৰিছে, আজিলৈকে নিজৰ এৰিয়াটো সুন্দৰভাৱে ক্লিন কৰে। মোৰ যোনটো এৰিয়া আছে আজিলৈকে মই মাত মাতিলো ইমান কোনো কামেই কৰা নাই। This is the biggest failure.
আৰু আপোনালোকে মাৰ্কেটিং কৰি কিনে মিডিয়াৰ মাধ্যমত আহি ক'ব মই এইটো কৰিছো সেইটো কৰিছো আৰু নিজৰ নিজৰ মানুহক লৈ আহি ফুটেজ দেখাব আৰু সকলো নতুন যিমান ফেচ আছে ফুটেজ মাৰাত ব্যস্ত হৈ আছে, দেখাব বিচাৰিছে যে তেওঁলোকে 10-20 বছৰৰ পৰা যে বহুত কাম কৰিলে তিনচুকীয়াত, কোনো কাম কৰা নাই। ডাঙৰ ডাঙৰ মানুহ তিনচুকীয়া ফুটেজ লৈ আছে টিকেট পাবলৈ। সকলো মানুহ যাতে অৱগত হয়, আগন্তুক কালত যাতে মানুহ কাম বেচিছ এডুকেশ্যন চাব, কাম চাব, তাৰ বেচিছত যাতে ভোট দিয়ে। ইমানকে মোক কৈ কিনে মই সমাপ্ত কৰো। আৰু আপুনি আগন্তুক কালত আমাৰ চাই থাকিব নানান ডেভেলপমেণ্ট ক্ষেত্ৰত য'ত য'ত আৰু নানান ধৰণৰ আমাৰ নথি পত্ৰ আহি আছে, আৰু এইবোৰ যিমান কাগজ আছে আমি যিমান আমাৰ ৰাজ্যত আপৰ আছে ফৰৱাৰ্ডিং কৰিম। আৰু কিছুমান ফুটেজ আছে, যোনটো ফুটেজ আৰু ভিডিঅ' বাহিৰত মই দেখিছো সংগঠনবোৰ লুকছ লাইক, দেখিলে আপোনাৰ ভিডিঅ'বোৰ লাগিব কি তেওঁলোকে কাৰোবাৰ মাত মাতি আছে। যোন অসমত বাস কৰে সকলোৱে অসমীয়া নিজকে ভাবিব লাগিব আৰু এই অসমৰ কাৰণে কাম কৰি যাব লাগিব। সন্দেহজনক ব্যক্তি আপুনি দেখিলেই গম পাব কথা বতৰা। তো মই অনুৰোধ কৰিম, সন্দেহজনক ব্যক্তি আপুনি য'তেই দেখে আপুনি ফাৰ্ষ্ট থিং আপুনি পুলিচক ইনফৰ্ম কৰিব, আইনৰ লগত খেল নেখেলিব। তাৰ বাহিৰে হৈ গ'ল কি সকলোৱে সুস্থ থাকক, আৰু সুস্থৰ বাহিৰে আমি কাম কৰি আছো, আমি আপোনাৰ লগত আছো। জয় অসম, জয় ভাৰত। এটা লাষ্ট থাকি গ'ল, থেংক ইউ আপুনি এই বোলে লাষ্ট থাকি গ'ল আমাৰ জুবিন দাৰ যে সপোন আছিলে আমাৰ সেউজীয়া অসম, সোণৰ অসম, আৰু সোণৰ অসম সেউজীয়া অসমত আমি গোটেইখিনি অসমীয়া হয় আৰু সকলো অসমীয়া হৈ ওলাই আহিব লাগে আৰু অসমৰ ক্ষেত্ৰত, অসমৰ উন্নতিৰ ক্ষেত্ৰত আগবাঢ়িব লাগে। আৰু সঁচাকে তেনেকুৱা ৰাজনৈতিক দলক সমৰ্থন দিব যোনে অসমৰ ক্ষেত্ৰত ওলাই আহি মাত মাতে। এয়া আমি ক'ব বিচাৰিছো। আৰু লাষ্ট থাকিব যিমান যি কথাবিলাক কলো আমি চবৰ ওপৰত তদন্ত কৰিব, আৰু আমি গোটেইখিনিৰ ওপৰত আমি কাম কৰি কৰি গৈ আছো, আৰু কাম কৰি কৰি এই কথাবিলাক আজি আমি বাধ্য হৈ কৈছো। আমাৰ সহ্য নহৈছিলে, আমি ইয়াত ওলাই আহিছো আৰু কলো। আৰু থাকি গ'ল যে যদি আমি সঁচাকে আমি জুবিনৰ প্ৰেমী হয়, আমি সঁচাকে সকলো এক হৈ অসমীয়া হ'ব লাগিব আৰু অসমৰ প্ৰতি ওলাই আহিব লাগিব। ধন্যবাদ। জয় অসম, নমস্কাৰ।